স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বাকী গাইজ, আপোনালোকে আগৰ ভিডিঅ'খিনি যেনেকৈ মৰম চেনেহ আশীৰ্বাদ কৰিছে তাৰ কাৰণে আপোনালোক সকলোকে মোৰ ফালৰ পৰাই ধন্যবাদ জনাইছোঁ। আৰু আজি ভিডিঅ'টোত আলোচনা কৰিম মানে গাইজ আপোনালোকক জনাই দিম যে এই বৰ্ষৰ 2024-25 নাট্যবৰ্ষৰ আবাহন থিয়েটাৰৰ ক'ত চুক্তিবদ্ধ হৈছে, পেণ্ডেলবোৰৰ ক'ত চুক্তি হৈছে, কোন তাৰিখ, সকলোবোৰ ডিটেইলছ আপোনালোকক জনাম এই ভিডিঅ'টোত। আপোনালোকে সকলোকে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট কৰি দিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। এতিয়া আমি আৰম্ভ কৰোঁ। বাকী গাইজ, মই ইয়াতে লিখি লৈছোঁ, তাৰমানে মোৰ হাতত আহি পৰিছিল, মই এজন দাদাৰ পৰা লৈছোঁ ডিটেইলছখিনি, আবাহন থিয়েটাৰৰ দাদাজনৰ পৰা। বাকী আপোনালোকক মই ডিটেইলছখিনি জনাই দিম। বাকী গাইজ, ৰিহাৰ্চল 27 আগষ্টত শেষ হ'ব ৰিহাৰ্চল, আৰু তেখেতসকলে প্ৰথম পেণ্ডেল মানে হ'ল অপেনিং 27 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰ 27 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰ বজালী পাঠশালা তেখেতসকলৰ অপেনিং শ্ব' এইটো। নেক্সট যাবলৈ ওলাইছোঁ 2 ছেপ্টেম্বৰৰ পৰা 4 ছেপ্টেম্বৰ পাহামাৰা বাক্সাৰ যদি কোনোবা চাই আছা কমেণ্ট এটা কৰি দিবা। গৈ আছে আবাহন থিয়েটাৰ আপোনালোকৰ মাজলৈ 2 ছেপ্টেম্বৰৰ পৰা 4 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকক শ্ব' দেখাব। নেক্সট হ'ল 5 ছেপ্টেম্বৰৰ পৰা 7 ছেপ্টেম্বৰ গাঁঠি বাক্সা, যদি গাঁঠিৰ পৰা চাই আছে কমেণ্ট এটা কৰি দিবা। আৰু নেক্সট শ্ব' হ'ল 8 ছেপ্টেম্বৰৰ পৰা 10 ছেপ্টেম্বৰ জালা বাক্সা। আপোনালোকে কমেণ্ট কৰি দিব যদি জালাৰ পৰা কোনোবা চাই আছা। তাৰপিছত নেক্সট শ্ব' হ'ল 11 ছেপ্টেম্বৰৰ পৰা 13 ছেপ্টেম্বৰ দমদমা নলবাৰী, আমাৰ এই দমদমা নলবাৰী। তাৰপিছত হ'ল নেক্সট শ্ব' 14 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰ চান্ধালি নলবাৰীৰ হ'ল আপোনাৰ 14 ছেপ্টেম্বৰৰ পৰা 16 ছেপ্টেম্বৰলৈ। আৰু গাইজ, কিছুমান গাঁও হওক অঞ্চলৰ নামটো অলপ থকজা লাগিব পাৰে, আপোনালোকে বেয়া নাপাব। তাৰপিছত হ'ল নেক্সট হ'ল 17 ছেপ্টেম্বৰৰ পৰা 19 ছেপ্টেম্বৰ পিপলা বজালীৰ পৰা কোনোবা যদি চাই আছা কমেণ্ট এটা কৰি দিবা। তাৰপিছত নেক্সট হ'ল 20 ছেপ্টেম্বৰৰ পৰা 22 ছেপ্টেম্বৰ টিহুৰ চক, ডাইৰেক্ট টিহুৰ চক বুলি দিয়া আছে। তাৰপিছত নেক্সট হ'ল 23 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰ শ'লমাৰা। 23 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈ হ'ল শ'লমাৰাত থাকিব আবাহন থিয়েটাৰ। তাৰপিছত 25 ছেপ্টেম্বৰ গ'ল। তাৰপিছত নেক্সট শ্ব' হ'ল 26 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰ গণেশগুৰি। আৰু গণেশগুৰিত আপোনাৰ শ্ব' এইবাৰ থাকিব আপোনাৰ 5 দিন শ্ব' থাকিব। আৰু গণেশগুৰিত শ্ব' কৰিবলৈ হ'লে এক্ট্ৰেছ হওক, এক্টৰ হওক, গোটেই কৰ্মকৰ্তাৰ অলপ হ'লেও বুকখন থপথপাই থাকে, কাৰণ গণেশগুৰিত শ্ব'ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক, CM হওক, যোন নহওক, বহুত ডাঙৰ মানুহ তাতে থিয়েটাৰ চাবলৈ আহে, সেইবাবে অলপ থকজা লাগে বা অলপ ভয় ভাৱ লাগে, সেইখিনিতো লাগিবই গাইজ। তাৰপিছত নেক্সট শ্ব' হ'ল আপোনাৰ 1 অক্টোবৰৰ পৰা 2 অক্টোবৰ কমাৰগুছি। তাৰপিছত নেক্সট শ্ব' হ'ল 3 অক্টোবৰৰ পৰা 5 অক্টোবৰ গড়েশ্বৰৰ 3 অক্টোবৰৰ পৰা 5 অক্টোবৰলৈ থাকিব গড়েশ্বৰত। তাৰপিছত 5 অক্টোবৰ গ'ল। তাৰপিছত গ'ল 6 অক্টোবৰৰ পৰা 8 অক্টোবৰ নৰ্থ গুৱাহাটী 6 অক্টোবৰৰ পৰা 8 অক্টোবৰত থাকিব। তাৰপিছত 9 অক্টোবৰৰ পৰা 11 অক্টোবৰ থাকিব মুকালমুৱা, আমাৰ ওচৰৰে মুকালমুৱা থাকিব 9 অক্টোবৰৰ পৰা 11 অক্টোবৰ। মুকালমুৱাৰ পৰা যদি কোনোবা মোৰ ভিউৱাৰ্ছে চাই আছে ভিডিঅ'টো কমেণ্ট এটা কৰি দিব, লাভ ফ্ৰম মুকালমুৱা বুলি। মুকালমুৱা গ'ল। তাৰপিছত আহিল 12 অক্টোবৰৰ পৰা 14 অক্টোবৰ বেলশৰ নলবাৰী, য'ত কম্পিটিশ্যন চলে থিয়েটাৰৰ। 12 অক্টোবৰৰ পৰা 14 অক্টোবৰ বেলশৰ নলবাৰী। তাৰপিছত আহিল 15 অক্টোবৰৰ পৰা 17 অক্টোবৰ মৰুৱা নলবাৰী, আমাৰ ওচৰৰে হয়, 15 কিলোমিটাৰমান দূৰত আমাৰ ওচৰৰে মৰুৱা। তাৰপিছত আহিল আপোনাৰ 18 অক্টোবৰৰ পৰা 20 অক্টোবৰ পকোৱা নলবাৰী, মোৰ ঘৰৰ ওচৰৰে শ্ব'।
15 আপোনাৰ 18 অক্টোবৰৰ পৰা 20 অক্টোবৰৰ থাকিব পকোৱা আমাৰ ঘৰৰ ওচৰতে মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰ মান দূৰত হওক যদি পকোৱাৰ পৰা আমাৰ ওচৰৰ মানুহখিনি চাই আছে কমেণ্ট এটা কৰি দিব লাভ ফ্ৰম পকোৱা নলবাৰী বুলি তাৰপিছত নেক্সট হ'ল 21 অক্টোবৰৰ পৰা 23 অক্টোবৰ দমপাৰ 21 অক্টোবৰৰ পৰা 23 অক্টোবৰ থাকিব দমপাৰত 24 অক্টোবৰৰ পৰা 26 অক্টোবৰ নলবাৰী কলেজ ফিল্ডত ভয়ানক মানুহ হয় গাইজ যোৱাবাৰো ভয়ানক টিকেট দিবলৈ নোৱাৰি গৈছে এইবাৰো মানুহ হ'ব বুলি আশা থাকিল তাৰপিছত নেক্সট হ'ল 27 অক্টোবৰৰ পৰা 29 অক্টোবৰ আজৰা 27 অক্টোবৰৰ পৰা 29 অক্টোবৰ আজৰা 27 অক্টোবৰৰ পৰা 29 অক্টোবৰ আজৰা পঢ়িলোঁ সেইটো তাৰপিছত 30 অক্টোবৰৰ পৰা 31 অক্টোবৰত থাকিব ঘৰাবান্ধা দৰঙত থাকিব 30 অক্টোবৰৰ পৰা 31 অক্টোবৰ ঘৰাবান্ধা দৰং আৰু গাইজ আপোনালোকক ভিডিঅ'টোৰ মাজতে এইখিনি কৈ দিওঁ যে ভিডিঅ'ৰ অলপ ভইচ কোৱালিটি অলপ কম পাব পাৰে কাৰণ মোৰ লগত এক্সটাৰ্নেল মাইক্ৰফোন নাম হেডফোন এডাল ইউজ কৰিছোঁ তাৰ বাবে আপোনালোকে ইগনৰ কৰিব বাকী ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল তাৰপিছত আপোনাৰ আহিল 1 নৱেম্বৰৰ পৰা 3 নৱেম্বৰ গখীয়া বৰপেটা 1 নৱেম্বৰৰ পৰা 3 নৱেম্বৰ গখীয়া বৰপেটাত আবাহন থিয়েটাৰৰ পেণ্ডেল থাকিব তাৰপিছত নেক্সট আহিল 4 নৱেম্বৰৰ পৰা 6 নৱেম্বৰ তুলঙীয়া বঙাইগাঁৱত থাকিব 4 নৱেম্বৰৰ পৰা 6 নৱেম্বৰ তাৰপিছত মই গাইজ ভিডিঅ'টো লং হ'ব অলপ সেইবাবে অলপ জল্দি পঢ়ি দিছোঁ 7 নৱেম্বৰৰ পৰা 8 নৱেম্বৰ থাকিব বাইহাটা চাৰিআলি দুইদিনীয়া শ্ব' তাৰপিছত 8 নৱেম্বৰৰ পৰা থাকিব 11 নৱেম্বৰ গীতানগৰ গুৱাহাটীৰ ফালৰ পৰা যদি কোনোবা ভিডিঅ'টো চাই আছে কমেণ্ট এটা কৰি দিব 12 নৱেম্বৰৰ পৰা থাকিব 14 নৱেম্বৰলৈ চানচাৰিত থাকিব 12 নৱেম্বৰৰ পৰা 14 নৱেম্বৰ চানচাৰিৰ ভিউৱাৰ্ছ মোৰ আছে কিছুমান মই জানো আপোনালোকে কমেণ্ট এটা কৰি দিবচোন 15 নৱেম্বৰৰ পৰা থাকিব 17 নৱেম্বৰলৈ ৰাস হয় চাগে তাতে ৰাসত থাকিব 18 নৱেম্বৰৰ পৰা 20 নৱেম্বৰ চকীহালি বঙাইগাঁৱত থাকিব 18 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈ আবাহন থিয়েটাৰৰ পেণ্ডেল শ্ব' 21 নৱেম্বৰৰ পৰা 23 নৱেম্বৰলৈ থাকিব আপোনাৰ এইটো গীতেশ্বৰী ৰঙিয়া যদি নামটো ভুল হৈছে ক্ষমা কৰি দিব অলপ স্পেলিংটো অলপ প্ৰব্লেম হৈছে 24 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ থাকিব বৰাজল নলবাৰী আমাৰ ওচৰৰে চোন আৰু গাইজ এইখিনিতে এটা কৈ দিওঁ যে নলবাৰীৰ ফালত ৰাসটো যেনেকৈ হয় ডাঙৰ তেনেকৈ থিয়েটাৰবিলাকৰ নলবাৰীত বেছি হয় কমেণ্ট এটা কৰিবচোন আপোনালোক হয়নে নহয় তাৰপিছত আপোনাৰ আহিল 27 নৱেম্বৰৰ পৰা 29 নৱেম্বৰ জাৰুবৰীত থাকিব 27 নৱেম্বৰৰ পৰা 29 নৱেম্বৰলৈ তাৰপিছত আহিল 30 নৱেম্বৰৰ পৰা 2 ডিচেম্বৰ থাকিব ডিমুত থাকিব তাৰপিছত 3 ডিচেম্বৰৰ পৰা থাকিব 5 ডিচেম্বৰ দমানয়ে দৰঙত থাকিব 6 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰ হাৰিয়ানগৰ গুৱাহাটী 9 ডিচেম্বৰৰ পৰা 11 ডিচেম্বৰত থাকিব বৰপেটা ডাইৰেক্ট বৰপেটা টাউনত থাকিব চাগে বৰপেটা বুলি আছে ডাইৰেক্ট 12 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰ খাৰঘুলি গুৱাহাটী নেক্সট আহিল 15 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰ ৰাজগড় গুৱাহাটী 18 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰ থাকিব গড়ল কামৰূপ 21 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰ থাকিব মাইদাম বক্ৰাপাৰা 24 ডিচেম্বৰৰ পৰা থাকিব 26 ডিচেম্বৰ চপাই দৰং 27 ডিচেম্বৰৰ পৰা 29 ডিচেম্বৰ থাকিব বন্দা নামটো অলপ ভুল হৈছে চৰি 30 ডিচেম্বৰৰ পৰা থাকিব 1 জানুৱাৰী গুৱাহাটী মিৰ্জা 2 জানুৱাৰীৰ পৰা থাকিব 4 জানুৱাৰী চৰভোগত থাকিব 5 জানুৱাৰীৰ পৰা থাকিব 7 জানুৱাৰীত ভেটাপাৰা গুৱাহাটী 8 ডিচেম্বৰ নহয় গাইজ চৰি ক্ষমা কৰি দিব 8 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ থাকিব মোলাগাঁও বঙাইগাঁও নেক্সট আহিল আমাৰ শ্ব'
11 জানুৱাৰীৰ পৰা 13 জানুৱাৰী থাকিব দলগমা, 14 জানুৱাৰীৰ পৰা 16 জানুৱাৰী থাকিব আউলা চকা দৰং, 17 জানুৱাৰীৰ পৰা 19 জানুৱাৰী থাকিব শিলগোখানী নলবাৰী, 20 জানুৱাৰীৰ পৰা থাকিব 22 জানুৱাৰী চেঙা, 23 জানুৱাৰীৰ পৰা 25 জানুৱাৰী থাকিব চাচিবুৰী, 26 জানুৱাৰীৰ পৰা 28 জানুৱাৰী থাকিব চনৰীপাৰা, 29 জানুৱাৰীৰ পৰা 31 জানুৱাৰী থাকিব গগৰাজল নলবাৰী। তাৰপিছত 1 ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ 3 ফেব্ৰুৱাৰী থাকিব বংশৰ, 4 ফেব্ৰুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰী নগাঁও, 7 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰী হেতৰি, আৰু 10 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰী থাকিব ৰঙাদিয়া মৰিগাঁও, 13 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰী থাকিব আপোনাৰ 3 নং কাকি, 16 পৰা 18 ফেব্ৰুৱাৰী থাকিব ৰাইডিঙীয়া তো গাইছ অলপ নামটো অলপ ভুল হৈছে গাইছ, এইটো ৰাইডিং বুলি কিবা এনেকৈ আছে। তাৰপিছত থাকিল আপোনাৰ 19 ফেব্ৰুৱাৰীৰ পৰা থাকিল 21 ফেব্ৰুৱাৰী ৰজাগাঁও, 22 ফেব্ৰুৱাৰীৰ পৰা 24 ফেব্ৰুৱাৰী থাকিল মৰিগাঁও, 25 পৰা 27 ফেব্ৰুৱাৰী থাকিল পেটপোহা নগাঁও, 28 ফেব্ৰুৱাৰীৰ পৰা 2 মাৰ্চ আপোনাৰ তেজপুৰত থাকিব। তাৰপিছত আপোনাৰ 3 মাৰ্চৰ পৰা 5 মাৰ্চ দলপুৰ, 6 মাৰ্চৰ পৰা 8 মাৰ্চ পথালি পাহাৰ, 9 মাৰ্চৰ পৰা 11 মাৰ্চ আহিল লাউলিয়াল, 12 মাৰ্চৰ পৰা আহিল আপোনাৰ 14 মাৰ্চ পানীগাঁও আমাৰ গাঁৱৰখনৰ নাম হ'ল পানীগাঁও, কিন্তু এইটো বেলেগ পানীগাঁও। 15 মাৰ্চৰ পৰা আপোনাৰ 17 মাৰ্চ হ'ল গগামুখ। তাৰপিছত আমাৰ বেছি নাই আৰু পেণ্ডেল। বাকী গাইজ ভিডিঅ'টো লং হ'ব বুলি অলপ স্পীড পঢ়ি দিছোঁ, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু চাই থকাৰ বাবে যিসকলে চাই আছে এতিয়াও তেখেতলোকক মোৰ ফালৰ পৰা ধন্যবাদ। 18 মাৰ্চৰ পৰা 20 মাৰ্চত থাকিব ধেমাজিত, 21 মাৰ্চৰ পৰা 23 মাৰ্চত থাকিব তিনিচুকীয়া, 24 মাৰ্চৰ পৰা 26 মাৰ্চ নাহৰণি, 27 মাৰ্চৰ পৰা 29 মাৰ্চ জয়সাগৰ শিৱসাগৰত থাকিব, 30 মাৰ্চৰ পৰা 1 এপ্ৰিল যোৰহাট টাউন, 2 এপ্ৰিলৰ পৰা 4 এপ্ৰিল থাকিব দেৰগাঁও, 5 এপ্ৰিলৰ পৰা 7 এপ্ৰিল থাকিব কুৰিতাল নগাঁও, 8 এপ্ৰিলৰ পৰা 10 এপ্ৰিল হ'ব মজাৰুমাৰী। তাৰপিছত গোটেই বছৰটো কষ্ট দুখ বেদনা গোটেইখিনি সামৰি লাষ্ট পেণ্ডেল শ্ব' কৰিব আপোনালোক আৱাহন থিয়েটাৰে 11 এপ্ৰিল টু 12 এপ্ৰিল থোলা মঙলদৈ। এইখিনিয়ে আৱাহন থিয়েটাৰৰ এই বৰ্ষৰ 2024-25 নাট্যবৰ্ষৰ পেণ্ডেল চুক্তিবদ্ধৰ তালিকা। যদি ভিডিঅ'টোত নামখিনিৰ কিছুমান নাম স্পেলিং বা কিছুমান কিবা ভুল হৈছে যদি ক্ষমা কৰি দিব, আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নেক্সট বেলেগ থিয়েটাৰৰ পেণ্ডেলৰ শ্ব'ৰ চুক্তিবদ্ধৰ তালিকাখন মই দিবলৈ চেষ্টা কৰিম। এই ভিডিঅ'টোত আপোনালোকে কমেণ্ট কৰিব কি থিয়েটাৰৰ লাগিব। ধন্যবাদ। জয় আই অসম।